লাগিছে যে যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিতে আটাইতকৈ বেছি মানুহে ভোটদান কৰিছে ভোটাৰসকলে। এইটো আমাৰ কাৰণে খুব ভাল খবৰ। মই বিধায়ক হিচাপে এইটোক লৈ গৰ্ব অনুভৱ কৰিছোঁ। আৰু গোটেই অসমৰ ভিতৰত আজি যিমানকেইটা হেৰিয়াত ভোটদান হৈ আছে তাৰ ভিতৰত যোৰহাট লোকসভা সমষ্টিতে আটাইতকৈ বেছিকৈ ভোট প্ৰদান হৈ আছে এতিয়ালৈকে। গতিকে ভোটদানৰ হাৰৰ পিনৰ পৰা যোৰহাট লোকসভা সমষ্টিটোত ভোট অধিক দিয়াটোৱে আমাৰ কাৰণে খুব আশাৰ বতৰা। আমি সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে এনেকৈ ভোটদান কৰিবলৈ আহিছে। ভোটদান ইলেকশ্যন হ'ল আমি সকলোৱে জানো যে গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ উৎসৱ। এই উৎসৱত সকলোৱে অংশগ্ৰহণ কৰক, সকলোৱে ভোটদান কৰিবলৈ আহক আৰু সকলোৱে যোগ্যজনক ভোট দিয়ক। আমি আশা কৰিম যে আজিৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনত সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে ভোট দিয়ক, দেশৰ সংবিধানখন ৰক্ষাৰ পক্ষত ভোট দিয়ক। আমাৰ দেশ যাতে গণতান্ত্ৰিক হৈ থাকে, আমাৰ দেশক যাতে সাম্প্ৰদায়িকভাৱে যাতে আগ্ৰাসী মনোভাৱেৰে যাতে কোনো গ্ৰাস কৰিব নোৱাৰে, আমি গণতান্ত্ৰিক দেশৰ নাগৰিক যাতে হৈ থাকিব পাৰোঁ, দেশত যাতে মূল্যবৃদ্ধি নহয়, মূল্যবৃদ্ধিয়ে যাতে আমাক কোঙা কৰিব নোৱাৰে, তাৰ কাৰণে মই ভাবোঁ যে পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ ভোট দিয়া উচিত। আৰু যোৰহাট লোকসভা সমষ্টিৰ ক্ষেত্ৰত আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ ক্ষেত্ৰত যোগ্যজনক আমি ভোটদান কৰিবৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। যি অসমৰ হৈ মাত মাতিব দিল্লীত, যি অসমৰ হৈ সবলভাৱে স্থিতি ল'ব দিল্লীত, তেওঁলোকক মই ভোটদান কৰিবৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। মই আশা কৰোঁ যে অসমৰ ৰাইজে যোগ্যজনৰ পক্ষত ভোটদান কৰিব, অসমৰ ৰাইজে গণতন্ত্ৰৰ পক্ষত ভোটদান কৰিব, অসমৰ ৰাইজে মূল্যবৃদ্ধিৰ বিপক্ষে ভোটদান কৰিব, অসমৰ ৰাইজে সাম্প্ৰদায়িকতাবাদৰ বিপক্ষে ভোটদান কৰিব আৰু অসমৰ ৰাইজে শান্তি সমৃদ্ধিৰ পক্ষত ভোটদান কৰিব। মই আশা কৰোঁ সকলোৱে আজি ভোটদান কৰিব আৰু সকলোৱে ভোটদান কৰি আমাৰ এই গণতন্ত্ৰৰ উৎসৱটোক, গণতন্ত্ৰৰ এই মহা উৎসৱটোক, বিশাল উৎসৱটোক এক অৰ্থপূৰ্ণ উৎসৱত পৰিণত কৰিব।